বিহাৰৰ প্ৰতি মৰম আৰু অসমৰ প্ৰতি অন্যায় কিয়? হাজোত আছুৰ প্ৰতিবাদত কপিল ৰাজপথ। সমস্যা সমাধান কৰিব নোৱাৰা অসম চৰকাৰ হাই 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 হাই। বিহাৰৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত কোটি কোটি টকাৰ পেকেজ দিয়ে, কিন্তু অসমত 100 জন লোকৰ মৃত্যুৰ পিছতো অসমক কিয় অৱহেলা কৰে কেন্দ্ৰীয় চৰকাৰে? দিনে দিনে যেন অচল হৈ পৰিছে ডাবল ইঞ্জিন চৰকাৰ, তাৰ প্ৰমাণ ওলাই পৰিছে। বান গৰাখহনীয়াৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে লোৱা স্থিতিৰ বিৰুদ্ধে ডাঙৰ খাই উঠিল আছুৰ নেতৃত্ব। হাজোত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আছুৰ নেতৃত্ব। অসমৰ বানক লৈ লোৱা স্থিতিৰ বিৰুদ্ধে সৰব আছুৰ নেতৃত্ব। আছুৰ কেন্দ্ৰীয় নেতা ভৱজ্যোতি ডেকা আৰু পংকজ কলিতাৰ নেতৃত্বত হোৱা আন্দোলনস্থলীৰ পৰাই চৰকাৰক হুংকাৰ, সময় থাকোঁতে অসমৰ বান সমস্যা সমাধান কৰক, অন্যথা বৃহৎ আন্দোলন হ'ব ৰাজ্যত। হাজোৰ আধিয়াৰ পাৰাত আছুৰ গৰ্জনত কপিল ৰাজপথ। বহু সময় ধৰি আবদ্ধ যান বাহন, বন্ধ হ'ল যাতায়াত ব্যৱস্থা। বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত সাহায্য প্ৰদানৰ মূল দাবী উত্থাপন কৰে আছুৰ নেতৃত্বই। আহ্বান মৰ্মে আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই হাজোৰ মাজমজিয়াত আমি বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে ঘোষণা কৰাৰ লগে লগে আৰু বানপানীত ক্ষতিগ্ৰস্তসকলক উপযুক্ত পৰ্যাপ্ত সাহায্য দিয়াৰ দাবীত আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, এইখন চৰকাৰে কেৱল মাত্ৰ আশ্বাস আৰু মিছলীয়া তেওঁলোকে মিছা আশ্বাসেৰে তেওঁলোকে ৰাইজক আবুৱা কৰিব বিচাৰিছে। যিটো সময়ত কেন্দ্ৰীয় চৰকাৰে বিহাৰৰ বাবে আৰ্থিক পেকেজ ঘোষণা কৰে, অসমৰ বাবে 100 জন মানুহ মৰাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ পেকেজ ঘোষণা নকৰি কেৱল মাত্ৰ আশ্বাসেৰে তেওঁলোকে দায়িত্ব সামৰিব বিচাৰে। আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি এনেকুৱা এটা ঠাইত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, হাজোৰ আধিয়াপাৰা এই অঞ্চলটোত বৰলীয়া নৈয়ে এই অঞ্চলটোক বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত কৰিছে। ইয়াৰ প্ৰায় সংখ্যক মানুহৰ খেতি মাটি উচন গৈছে। তাৰ সমান্তৰালভাৱে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, ইয়াৰ যিসকল ব্যক্তিৰ ক্ষোভ, এই ব্যক্তিসকলৰ মনৰ দুখসমূহ তেওঁলোকে বুজিব লাগিব। ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যেতিয়ালৈকে বানপানী গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে ঘোষণা নকৰে তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত হৈ নাথাকে। সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ক'ব লাগিব, কাৰণ সদৌ অসম ছাত্ৰ সন্থাই অতীজৰে পৰা কৈ আহিছে যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, কিন্তু চৰকাৰৰ উন্নয়নৰ কথা কয়, কিন্তু ক'ত উন্নয়ন হৈছে আমি দেখাই দিব বিচাৰিছোঁ। আজি আমি য'ত উপস্থিত আছোঁ আমি দেখাই দিব পাৰোঁ যে বৰলীয়া নৈ, এই বৰলীয়া নৈয়ে বছৰ ধৰি শ মানুহৰ উচ্ছেদ কৰিছে, গৃহহাৰা হৈছে, কিন্তু আজিও এই বান গৰাখহনীয়া সমস্যা সমাধান হোৱা নাই। গতিকে আমি আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই এই বৰলীয়া নৈৰ পাৰত উপস্থিত থাকি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি ইয়াৰ পৰা সকিয়াই দিব বিচাৰিছোঁ। হাজোকে ধৰি গোটেই আমাৰ কামৰূপত এটা গৰাখহনীয়া সমস্যা বছৰে সৃষ্টি কৰে, কিন্তু চৰকাৰৰ শাসন নাই। এই বান সমস্যা গৰাখহনীয়াত আমাৰ বহুতো মানুহৰ ভেটি পৰ্যন্তই উটুৱাই নিয়ে, কিন্তু সেইটোও এই ভেটি ৰক্ষাৰ বাবে আমি আজি ৰাস্তাৰ বৰেণ্য নদীৰ পাৰত আমি আজি আন্দোলনটো কাৰ্যসূচী দেখাই দিছোঁ চৰকাৰক। এই আমাৰ কিমান মানুহৰ খেতি পথাৰৰ পৰা কিমান হাজাৰ মানুহৰ বছৰে কিমান ক্ষতিগ্ৰস্ত হৈ আছে, আমি সেইটো দেখুৱাব বিচাৰিছোঁ আৰু এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনাইছোঁ। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।